ليس البر أن تولوا وجوهكم قبل المشرق والمغرب ولكن البر من آمن بالله واليوم الآخر والملائكة والكتاب والنبيين পূব বা পশ্চিম দিশত তোমালোকৰ মুখ কৰাটোৱে সৎকৰ্ম নহয়, বৰং সৎকৰ্ম হৈছে যিয়ে আল্লাহ, শেষ দিৱস, ফিৰিষ্টাসকল, কিতাপসমূহ আৰু নবীসকলৰ প্ৰতি ইমান পছন্দ কৰে। والملائكة والكتاب والنبيين وآتى المال على حبه ذوي القربى واليتامى والمساكين وابن السبيل والسائلين وفي الرقاب আৰু সম্পদৰ প্ৰতি আসক্তি থকা সত্ত্বেও আত্মীয় স্বজন, ইয়াতিম, অভাৱগ্ৰস্ত, মুছাফিৰ, সাহায্য প্ৰাৰ্থী আৰু দাস মুক্তিৰ বাবে ব্যয় কৰে আৰু সালাত প্ৰতিষ্ঠা কৰে, জাকাত প্ৰদান কৰে। والسائلين وفي الرقاب وأقام الصلاة وآتى الزكاة والموفون بعهدهم إذا عاهدوا প্ৰতিশ্ৰুতি দিলে সেয়া পূৰণ কৰে, অৰ্থ সংকটত, দুখ কষ্টত আৰু সংগ্ৰাম সংকটত ধৈৰ্য ধাৰণ কৰে। والصابرين في البأساء والضراء وحين البأس أولئك الذين صدقوا وأولئك هم المتقون এওঁলোকেই হৈছে সত্যবাদী আৰু এওঁলোকেই হৈছে মুত্তাকি। يا أيها الذين آمنوا كتب عليكم القصاص في القتلى الحر بالحر والعبد بالعبد والأنثى بالأنثى হে ইমানদাৰসকল, হত্যাৰ ক্ষেত্ৰত তোমালোকৰ ওপৰত কিছাছ অৰ্থাৎ প্ৰতিশোধ গ্ৰহণৰ বিধান ফৰজ কৰা হৈছে। স্বাধীন ব্যক্তিৰ পৰিৱৰ্তে স্বাধীন ব্যক্তি, কৃতদাসৰ পৰিৱৰ্তে কৃতদাস, নাৰীৰ পৰিৱৰ্তে নাৰী। فمن عفي له من أخيه شيء فاتباع بالمعروف وأداء إليه بإحسان কিন্তু তাৰ ভাতৃৰ ফালৰ পৰা ক্ষমা প্ৰদৰ্শন কৰা হ'লে যথাযথ বিধিৰ অনুসৰণ কৰি সততাৰ সৈতে তাৰ ৰক্তপণ আদায় কৰা কৰ্তব্য। ذلك تخفيف من ربكم ورحمة فمن اعتدى بعد ذلك فله عذاب أليم এইটো হৈছে তোমালোকৰ প্ৰতিপালকৰ ফালৰ পৰা শিথিলতা আৰু অনুগ্ৰহ। এতেকে ইয়াৰ পিছতো যিয়ে সীমালংঘন কৰিব তাৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি। ولكم في القصاص حياة يا أولي الألباب لعلكم تتقون আৰু হে বিবেক সম্পন্ন লোকসকল, কিছাছৰ মাজত আছে তোমালোকৰ বাবে জীৱন, যাতে তোমালোকে তাকৱা অৱলম্বন কৰিব পাৰা। كتب عليكم إذا حضر أحدكم الموت إن ترك خيرا الوصية للوالدين والأقربين بالمعروف حقا على المتقين তোমালোকৰ মাজত যাৰ মৃত্যুৰ সময় উপস্থিত হ'ব, সি যদি ধন সম্পদ ৰাখি যায়, তেন্তে প্ৰচলিত ন্যায় নীতি অনুযায়ী তাৰ পিতৃ মাতৃ আৰু আত্মীয় স্বজনৰ বাবে অচিয়ত কৰাৰ বিধান তোমালোকক দিয়া হ'ল। এইটো মুত্তাকিসকলৰ এটা কৰ্তব্য। فمن بدله بعدما سمعه فإنما إثمه على الذين يبدلونه إن الله سميع عليم এতেকে এইটো শুনাৰ পিছতো যিয়ে ইয়াত পৰিৱৰ্তন কৰিব, তেন্তে যিসকলে পৰিৱৰ্তন কৰিব অপৰাধ সিহঁতৰে হ'ব। নিশ্চয় আল্লাহ সৰ্বশ্ৰোতা, সৰ্বজ্ঞানী। فمن خاف من موص جنفا أو إثما فأصلح بينهم فلا إثم عليه إن الله غفور رحيم কিন্তু যদি কোনোবাই অচিয়তকাৰীৰ পক্ষপাতিত্ব অথবা গুনাহৰ আশংকা কৰে, তাৰ পিছত সিহঁতৰ মাজত মীমাংসা কৰি দিয়ে, তেন্তে তাৰ কোনো অপৰাধ নহ'ব। নিশ্চয় আল্লাহ ক্ষমাপৰায়ণ, পৰম দয়ালু। يا
أيها الذين آمنوا كتب عليكم الصيام كما كتب على الذين من قبلكم لعلكم تتقون হে ইমানদাৰ সকল, তোমালোকৰ ওপৰত সিয়াম অৰ্থাৎ ৰোজা ফৰজ কৰা হৈছে, যেনেকৈ তোমালোকৰ পূৰ্বৱৰ্তীসকলৰ ওপৰত ফৰজ কৰা হৈছিল, যাতে তোমালোকে তাকো অৱলম্বন কৰিব পাৰা। أياما معدودات فمن كان منكم مريضا أو على سفر فعدة من أيام أخر ৰোজা নিৰ্দিষ্ট কিছুমান দিনৰ বাবে। এতেকে তোমালোকৰ মাজত কোনোবাই অসুস্থ হলে অথবা ভ্ৰমণত থাকিলে আন দিনবোৰত সেই সংখ্যা পূৰণ কৰি ল'ব। وعلى الذين يطيقونه فدية طعام مسكين فمن تطوع خيرا فهو خير له وأن تصوموا خير لكم إن كنتم تعلمون আৰু যিসকলৰ বাবে সিয়াম পালন কৰা কষ্টসাধ্য, সিহঁতৰ কৰ্তব্য হৈছে ইয়াৰ পৰিৱৰ্তে ফিদিয়া আদায় দিয়া, অৰ্থাৎ এজন মিস্কিনক খাদ্য দান কৰা। যদি কোনোবাই স্বেচ্ছাই সৎকৰ্ম কৰে তেন্তে সেয়া তাৰ বাবে কল্যাণকৰ, আৰু সিয়াম পালন কৰাটোৱে তোমালোকৰ বাবে কল্যাণকৰ যদি তোমালোকে জানিলাহেঁতেন। شهر رمضان الذي أنزل فيه القرآن هدى للناس وبينات من الهدى والفرقان فمن شهد منكم الشهر فليصمه ৰমজান হৈছে সেই মাহ যি মাহত কোৰআন অৱতীৰ্ণ হৈছে মানৱ জাতিৰ হৃদায়তৰ বাবে আৰু হৃদায়তৰ স্পষ্ট নিদৰ্শন হিচাপে আৰু সত্য অসত্যৰ মাজত পাৰ্থক্যকাৰী ৰূপে। এতেকে তোমালোকৰ মাজত যিয়ে এই মাহত উপনীত হ'ব সি যেন এই মাহত সিয়াম পালন কৰে। ومن كان مريضا أو على سفر فعدة من أيام أخر কিন্তু তোমালোকৰ কোনোবাই অসুস্থ থাকিলে অথবা ভ্ৰমণ অৱস্থাত থাকিলে বেলেগ দিনবোৰত এই সংখ্যা পূৰণ কৰি ল'ব। يريد الله بكم اليسر ولا يريد بكم العسر ولتكملوا العدة ولتكبروا الله على ما هداكم ولعلكم تشكرون আল্লাহে তোমালোকৰ বাবে সহজটো বিচাৰে আৰু তোমালোকৰ কষ্ট নিবিচাৰে, কাৰণ যাতে তোমালোকে সংখ্যা পূৰণ কৰিব পাৰা, আৰু তেওঁ যিহেতু তোমালোকক হৃদায়ত দিছে সেয়ে তোমালোকে যাতে আল্লাহৰ মহিমা ঘোষণা কৰিব পাৰা আৰু যাতে তোমালোক কৃতজ্ঞ হ'ব পাৰা। وَإِذَا سَأَلَكَ عِبَادِي عَنِّي فَإِنِّي قَرِيبٌ أُجِيبُ دَعْوَةَ الدَّاعِ إِذَا دَعَانِ فَلْيَسْتَجِيبُوا لِي وَلْيُؤْمِنُوا بِي لَعَلَّهُمْ يَرْشُدُونَ আৰু মোৰ বান্দাসকলে যেতিয়া মোৰ বিষয়ে তোমাক সোধে তেতিয়া তুমি কৈ দিয়া, নিশ্চয় মই অতি ওচৰত আছো, মই প্ৰাৰ্থনাকাৰীৰ প্ৰাৰ্থনা কবুল কৰোঁ যেতিয়া সি প্ৰাৰ্থনা কৰে। এতেকে সিহঁতেও যেন মোৰ আহ্বানত সঁহাৰি দিয়ে আৰু মোৰ প্ৰতি ইমান পোষণ কৰে যাতে সিহঁত সঠিক পথত পৰিচালিত হ'ব পাৰে। أحل لكم ليلة الصيام الرفث إلى نسائكم هن لباس لكم وأنتم لباس لهن সিয়ামৰ ৰাতিত তোমালোকৰ বাবে স্ত্ৰীসমূহক বৈধ কৰা হৈছে, সিহঁত তোমালোকৰ পোচাক স্বৰূপ আৰু তোমালোকে সিহঁতৰ পোচাক স্বৰূপ। আল্লাহে জানে যে তোমালোকে নিজৰ লগত খেয়ানত কৰিছিলা। علم الله أنكم كنتم تختانون أنفسكم فتاب عليكم وعفى عنكم এতেকে তেওঁ তোমালোকৰ তওবা কবুল কৰিছে আৰু তোমালোকক মাৰ্জনা কৰিছে। তোমালোকে এতিয়া সিহঁতৰ লগত মিলিত হ'ব পাৰিবা আৰু আল্লাহে তোমালোকৰ বাবে যি বিধিবদ্ধ কৰি ৰাখিছে সেইটো কামনা কৰা। فالآن باشروهن وابتغوا ما كتب الله لكم وكلوا واشربوا حتى يتبين لكم الخيط الأبيض من الخيط الأسود من الفجر ثم أتموا الصيام إلى الليل আৰু তোমালোকে পানাহাৰ কৰা যেতিয়ালৈকে ৰাতিৰ কলা ৰেখাৰ পৰা উখাৰ বগা ৰেখা স্পষ্ট ৰূপে তোমালোকৰ ওচৰত প্ৰকাশ নহয়। তাৰ পিছত ৰাতিৰ আগমন পৰ্যন্ত সিয়াম পালন কৰা আৰু তোমালোকে মছজিদত এতেকাফ অৱস্থাত
সিহঁতৰ লগত সহবাস নকৰিবা ولا تباشروهن وأنتم عاكفون في المساجد تلك حدود الله فلا تقربوها كذلك يبين الله آياته للناس لعلهم يتقون এইবোৰ হৈছে আল্লাহৰ সীমাৰেখা এইবোৰৰ নিকটৱৰ্তী নহবা এনেকৈ আল্লাহে তেওঁৰ আয়াতসমূহ মানুহৰ বাবে সুস্পষ্টভাৱে বৰ্ণনা কৰে যাতে সিহঁত তাকৱাৰ অধিকাৰী হ'ব পাৰে ولا تأكلوا أموالكم بينكم بالباطل وتدلوا بها إلى الحكام لتأكلوا فريقا من أموال الناس بالإثم وأنتم تعلمون আৰু তোমালোকে নিজৰ মাজতে এজনে আনজনৰ অৰ্থ সম্পদ অন্যায়ভাৱে নাখাবা আৰু মানুহৰ ধন সম্পত্তিৰ কিছু অংশ জানি বুজি অন্যায়ভাৱে আত্মসাৎ কৰিবলৈ বিচাৰকসকলক উৎকোচ প্ৰদান নকৰিবা